এপছৰ 29 সংখ্যক সন্ত্ৰাসবাদ বিৰোধী দিৱস চিয়াঙৰ গয়বাৰীত উদযাপিত হৈছে এই দিৱস 1996 চনৰ 30 জুলাইত কোকৰাঝাৰত উগ্ৰপন্থী হত্যা কৰিছিল এপছৰ সেই সময়ৰ সভাপতি জৌলাও সুম্বলা বসুমতাৰীক তেতিয়াৰে পৰা 30 জুলাইৰ দিনটোত এপছই পালন কৰি আহিছে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পুৱাৰে পৰা চিৰাঙৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই দিৱসৰ কোকৰাঝাৰটো আয়োজন কৰা হৈছে সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ আমি চিৰাঙৰ কাৰ্যসূচীলৈ আপোনালোকক পুনপটীয়াকৈ লৈ যাওঁ য'ৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক জয়ন্ত দেৱনাথ হয় ৰাজদীপ এই মুহূৰ্তৰ মাজতে উপস্থিত আছো চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰী স্থিত জেহুলা চমলা বসুমতাৰী পাৰ্কত কাৰণ আজিৰ এই দিনটোতে 1996 চনত ততাদিনতন এপছৰ সভাপতি যি জেহুলা চমলা বসুমতাৰী আততে গুলীয়াই হত্যা কৰিছিল আৰু এই গুলী হত্যা কৰা দিনটোতে এপছয়ে কেন্দ্ৰীয়ভাৱে প্ৰতি বছৰে তেওঁলোকে সন্ত্ৰাসবাদ দিৱস পালন কৰে কাৰণ জয়বাৰী স্থিত যি জেহুলা চমলা বসুমতাৰী পাৰ্ক এই পাৰ্কতে জেহুলা চমলা বসুমতাৰী সমাধিস্থ কৰা হৈছে এতিয়া ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে ৰাতি কিছু সময় আগতে পতাকা উত্তোলন কৰিলে এপছৰ সভাপতি দীপেন বৰাই আজি সন্ত্ৰাস দিৱসী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ইয়াতে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৰাজ্য কেবিনেট মন্ত্ৰী অজিত ব্ৰহ্মকে আদি কৰি বিটিচিৰ অঞ্চলৰ যিসকল বিধায়ক আছে বা যিসকল কাৰ্যবাহী সদস্য সকলে উপস্থিত কৰিছে তদুপৰি বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি বড়ো জাতীয় দল সংগঠনৰ বিভিন্ন নেতা ইয়াত উপস্থিত মোৰ লগত আছে প্ৰাক্তন এপছৰ সভাপতি তথা বৰ্তমান বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো প্ৰধান আজিৰ দিনটোত কিমান প্ৰাসংগিকতা আছে বুলি আপুনি ভাবে কাৰণ দীৰ্ঘদিনীয়া এটা সন্ত্ৰাসবাদ জৰ্জৰিত এলেকাত শান্তি প্ৰতিষ্ঠা হ'ল এতিয়া আকৌ সন্মুখত নিৰ্বাচন চাওক 30 জুলাই যিটো এণ্টি টেৰৰিজম ডে সন্ত্ৰাস বিৰোধী দিৱস হিটো 1996 পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত কন্টিনিউ এই গয়বাৰীত বাসুগাঁও গয়বাৰীত এইটো পালন কৰি অহা হৈছে আৰু সেই সময়ত যিটো পৰিৱেশ আছিলে তাত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু বড়ো জনগণ আৰু বড়ো বুদ্ধিজীৱীসকলে সকলো ভাবিব পাৰিছিলে এটা অনুভৱ কৰিব পাৰিছিলে যে এটা সমাজত সমাজ বিৰোধী বা তেনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ যদি দীঘলীয়া সময় প্ৰচলন হৈ থাকে বা সমাজক গ্ৰাস কৰি থাকে তেতিয়া সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰিব আৰু সমাজৰ ভাল চিন্তা কৰা মানুহবিলাক বুদ্ধিজীৱীবিলাক চিন্তাবিদবিলাক ওলাই আহিব নোৱাৰিব সঠিক পথক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাজখন আগুৱাই নিয়াত অসুবিধা হ'ব এই কথাটো চিন্তা কৰিছিলে এই কাৰণে দীঘলীয়া বড়ো সংগ্ৰামৰ সময়ত আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত পুনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে জয়ন্ত দেৱনাথ